আৰু তেতিয়া আমাৰ ল'ৰা দেৱব্ৰত শইকীয়াই দেৱব্ৰত ভঁৰালীয়ে গোটেই ৰাজনীতিলৈ খেলি প্ৰথম ক'ব খুজিছিলোঁ আজিৰ এই নিৰ্বাচনী সভা পৰৱৰ্তী কামখিনি যদি আগবঢ়াব পাৰোঁ। তাৰ মাজতে আৰু এটা আছে যে আমাৰ ছোৱালী শাশ্বতী ভঁৰালী দিশা তাই বেছি যোৱাকালি কলিকতাৰ পৰা আহিছে। আমাৰ অতি মৰমৰ তাই ইমান কষ্ট কৰি অহাৰ কাৰণেও তাইক ধন্যবাদ জনাইছোঁ। আৰু ডেকা পৰিয়ালৰ ডাঙৰ ছোৱালী ৰাগশ্ৰী ডেকা তেওঁ আহি পোৱা নাই। ৰাগশ্ৰী ডেকাৰ ইতিমধ্যে বিয়া হৈছে আৰু এটা সৰু আমাৰ হ'বলগীয়া বোৱাৰী দেৱাশ্ৰী লিপিক ইয়াত দেৱাশ্ৰী হম থাকে যি হওক ভগৱানে দুইটাৰে ভাল কৰক আশা কৰিছোঁ। ইয়ালৈ আছে আৰু সৰু বায়েক অৱশ্যে আহি পোৱা নাই, কিন্তু তেখেতসকলৰ আশীৰ্বাদ ল'বৰ কাৰণে সিহঁতক অনুৰোধ কৰিছোঁ। আজি এই অনুষ্ঠানটোত খুব ভালো লাগিছে আৰু দুখো লাগিছে যে আজি মই মোৰ মাক ইয়াত আনিব নোৱাৰিলোঁ। মোৰ মাৰ গা বেয়া, তাত সেইকাৰণে আজি মা উপস্থিত থাকিব নোৱাৰিলে। কিন্তু মোৰো আচলতে কিবা পাক চক্ৰৰ কাৰণে অলপ দেৰি হৈ গ'ল, নহ'লে মই মা সুস্থ থাকোঁতে এই বিয়া কৰিলোহেঁতেন। কিন্তু কিবা কিবি আশা কৰি থাকোঁতেই আচলতে বিয়াখন দেৰি হ'ল। আৰু যি হওক আশা কৰিছোঁ মা আশীৰ্বাদ দিব। তাৰপৰা মাৰ ঘৰ আছে, গতিকে বিশেষ আৰু নকওঁ। মই ল'ৰা কইনা